নথৈ আনন্দিত হৈছোঁ যেতিয়া কিবা এটা অনুষ্ঠান এনেকুৱা অনুষ্ঠিত হয়। বহুত আনন্দ লাগিছে যে আজি লাইখুটা অনুষ্ঠান পৰ্ব ইয়াতে সম্পন্ন হ'ল শক্তি আশ্ৰম আমাৰ স্বামী যোগানন্দগিৰি মহাৰাজৰ মন্দিৰৰ প্ৰাংগণত। অহা 22, 23 আৰু 24 তাৰিখ যি কোচ ৰাজবংশী সাহিত্য সভা জাতীয় সাহিত্য সভা ইয়াতে অনুষ্ঠিত হ'ব। এই 3 দিনীয়া কাৰ্যসূচীৰে যে লাইখুটা অনুষ্ঠান মই প্ৰত্যেক ব্যক্তিসকলক কোচ ৰাজবংশী জাতিৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক মই অনুৰোধ কৰিছোঁ আৰু সাহিত্যিক প্ৰেমী কোচ ৰাজবংশী জাতিৰ মানে যোন ব্যক্তিসকল সাহিত্যৰ লগত জড়িত আছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে অহা 22 আৰু 23, 24 তাৰিখ ইয়াতে আহি উপস্থিত থাকি এই জাতিৰ যি সাহিত্য এই জাতিৰ সাহিত্যটো মানদণ্ডটো আৰু আন্তৰ্জাতিক লেভেললৈকে যাতে পৌঁছাব পাৰে। এই সাহিত্যলৈ চৰ্চা হ'ব লাগে। আমি জানো যে ভাষা জাতিৰ মেৰুদণ্ড আৰু জাতিৰ মেৰুদণ্ড হোৱাৰ লগে লগে সাহিত্য মানদণ্ডটো বঢ়ায়। যিমান চৰ্চা হ'ব ইমান ভাষাটোৰ মান মৰ্যাদাটো বাঢ়ে। আজি 16তম অনুষ্ঠান হ'বলৈ গৈ আছে আৰু আপোনাৰ 33তম প্ৰতিষ্ঠা মানে বাৰ্ষিক অধিৱেশন আপোনাৰ 16তম, কিন্তু 33তম প্ৰতিষ্ঠা দিৱস হিচাপে গৈছে। তো যিনক সাংবাদিক বন্ধুসকলক আপোনাৰ এই চেনেলৰ যোগেদি মই প্ৰত্যেক কোচ ৰাজবংশী ব্যক্তিসকলক আৰু বেলেগ জাতিৰ ব্যক্তিসকলক মই মানে আপোনাৰ এই সাংবাদিক চেনেলৰ মাধ্যমত অনুৰোধ কৰিছোঁ আহি ইয়াতে এটেণ্ড কৰক। কোচ ৰাজবংশী জাতিৰ সাহিত্যলৈ চৰ্চা কৰক, জাতিৰ সাহিত্যৰ মানদণ্ড আগবঢ়াই লৈ যাওক। ইয়াতে বড়ো মানুহ আহক, বেংগলী মানুহ আহক, অসমীয়া স্পিকিং লেংগুৱেজ মানুহ আহক বা বেলেগ ধৰণৰ বেলেগ জাতিৰ মানুহ আহক। মুঠতে ৰাজবংশী জাতিৰ সাহিত্য সভাটো যাতে এটা ডাঙৰ স্তৰ গৈ পায় সেইটো কামনা কৰিছোঁ। এটা নেমচু ছাত্ৰ সন্থা হয় আপোনাৰ নামত কেতবোৰ অভিযোগ আছে নহয়, অভিযোগ ধৰক আনিছে আৰু এতিয়া ইলেকশ্যন আহিছে, অভিযোগ আনিবই। সেইটো বেয়া নাপাওঁ। মই কথাটো সেইটো বদৰুল ইছলাম ডাঙৰীয়াক মই ধন্যবাদ অনুৰোধ জনাম যে তেখেতে যদি কিবা ক'বলগীয়া আছে আমাৰ পাৰ্টিৰ বিষয়ত কওক বা চৰকাৰৰ বিষয়ত কওক। ব্যক্তিগতভাৱে কাকো কেতিয়াও ক'ব নালাগে। মই এতিয়া আমি যদি কাকবা কিবা কওঁ আমি কেতিয়া কিন্তু কংগ্ৰেছ লৈ কওঁ, BPF লৈ কওঁ বা UDF বুলি কওঁ। ব্যক্তিকেন্দ্ৰিক কিন্তু আমি কেতিয়াও কাকো আক্ৰমণ নকৰোঁ বা সমালোচনা নকৰোঁ। যিহেতু মই ৰাজনীতিৰ লগত জড়িত আছোঁ, মোৰ পাৰ্টি লেভেলৰ কথা কওক, চৰকাৰ লেভেলৰ কথা কওক, সেইবিলাক কথা ক'লে মই আনন্দ পাম। কিন্তু ব্যক্তিগতভাৱে মোৰ অধিকাৰ নাই বা কাৰো অধিকাৰ নাই কাৰো কিবা কোৱাৰ কাৰণে। আৰু তেখেত নেমচু সংগঠনৰ দায়িত্ব দি আছে, তেওঁ নেমচু সংগঠনৰ দায়িত্ব দি থাকক। ছাত্ৰ সংগঠনৰ তেওঁ এগৰাকী সভাপতি, তেওঁ ভালদৰে কৰক। তেখেতসকলৰ কিবা সময়ত কাম কৰিব পাৰে, সুযোগ পালে নিশ্চয় কৰিম। কিন্তু মই তাক ক'ব বিচাৰোঁ যে তেখেতে পাৰ্টি লেভেলত কওক, কিন্তু ব্যক্তিগতভাৱে কোৱাটো সাংবিধানিক নহয়। নাই, সঁচাকৈ ভাল লাগিছে। একচুৱেলি যোৱাকালি মই খবৰ পাইছিলোঁ আজি লাইখুটা স্থাপন কৰাৰ কাৰণে মই আহিব লাগে। তো অহাৰ পিছত সঁচাকৈ ভাল লাগিছে। কাৰণ কি হয়, আমাৰ কোচ ৰাজবংশীৰ যি প্ৰতিষ্ঠা দিৱস, এতিয়াতো 33তম প্ৰতিষ্ঠা দিৱস, লগতে অধিৱেশনখনো হ'ব। গতিকে মই দেখিছোঁ যে আমাৰ সাহিত্য সভা বহুত আগবাঢ়িছে আৰু আমাৰ পাৰ্টিচিপেণ্ট বহুত আছে, বহুত মানুহ আহিছে, বহুত জেগাৰ পৰা আহিছে। আৰু মই শুনামতে যে 22 তাৰিখৰ পৰা যিটো হ'ব প্ৰতিষ্ঠা দিৱস লগতে অধিৱেশন, ইয়াতে বাহিৰৰ পৰা নেপাল, বেংগল এনেকৈ বাহিৰৰ পৰা বহুত আমাৰ ৰাজবংশী মানুহ আছে, সিহঁতো আহিব, ইয়াত যোগ দিব। লগতে আৰু এটা ভাল লাগিছে যে আমাৰ কোচ ৰাজবংশী লেখিকা সভাও আছে আৰু তেওঁলোক বহুত অলৰেডি কিতাপ ওলাইছে, কিতাপ লিখিছে। গতিকে আৰু মই গম পোৱা মতে এই লেখিকা সভা অলৰেডি গুৱাহাটী, তেজপুৰ এনেকৈ বহুত জেগাত তেওঁলোকে ব্ৰাঞ্চ খুলিছে। লগতে আমাৰ এই লেখিকা সভাৰ আৰু লগতে বহুত আছে, মই তেওঁলোকক লগ পাইছোঁ। সঁচাকৈ মই এটা গৌৰৱ অনুভৱ কৰোঁ যে হয়, মই ৰাজবংশী, আমাৰ ৰাজবংশীৰ নিজৰ ভাষা, সংস্কৃতি বা সাহিত্যত বহুত আগবাঢ়িছে। সঁচাকৈ মোৰ ভাল লাগিছে, মই নিজে গৌৰৱ অনুভৱ কৰোঁ। অনুষ্ঠান উপলক্ষে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজক কি আহ্বান জনাব? মই ৰাইজক এইটোৱে ক'ম যে আমি সকলোৱে ভালকৈ সহযোগ কৰিব লাগে। যিটো 22 তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱস, তাত গোটেইবিলাক মানুহ সহযোগ কৰিব লাগিব, বিশেষকৈ ওচৰৰ মানুহখিনি। আৰু লগতে 23-24 তাৰিখত মুখ্যমন্ত্ৰী অহাৰ কথা আছে। গতিকে সেইখন অধিৱেশনত সভাত যাতে মানুহে সকলোৱে যোগদান দিয়ে, সেইটো মই কামনা কৰিছোঁ।
আৰু সেইটো মই সকলো ৰাইজক শুভেচ্ছা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।